এভৰিৱান ওয়েলকাম টু ইগোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি ৰেশিও এণ্ড প্ৰপৰচনৰ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ গৈছো হয়তো অনুপাত আৰু সমানুপাত চেপ্টাৰটো সকলোৱে অলপ চলপ পঢ়িছে আৰু এই চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন এক্সামত আহি থকা কুৱেশ্যন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আজিৰ এই ক্লাছত আমি ডিছকাশ্যন কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম বেছি টাইম ৱেষ্ট নকৰাকৈ একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে আগবাঢ়িছো এইটো কুৱেশ্যনত আমাৰ প্ৰফিট এণ্ড লছৰ অকনমান ইয়াৰে পাৰ্ট আছে একচুৱেলি আমি লাষ্ট ক্লাছত প্ৰফিট এণ্ড লছৰ কথা অকমান ডিছকাশ্যন কৰিছিলো তো তাৰ যিকেইটা কুৱেশ্যন ৰৈ গৈছিলে সেইকেইটা আমি ষ্টাৰ্ট কৰিছো এটা কৈছে ইজ দ্য ৰেচিঅ অফ কষ্ট প্ৰাইচ এণ্ড দ্য চেলিং প্ৰাইচ ইজ ইমান দেন দ্য গেইন পাৰ্চেন্টেজ ইজ একচুৱেলি এইটো ক'বলৈ গ'লে ন এইটো অকল পাৰ্চেন্টেজৰ বা প্ৰফিট এণ্ড লছৰ কুৱেশ্যন নহয় এইটোৰ আমি এট দ্য সেম টাইম এইটো ৰেচিঅ'ৰ কুৱেশ্যন বুলি ধৰিব পাৰিম কাৰণ ইয়াতে আমাক অনুপাত এটা দিয়া আছে আমাক কি কৈছে আমাক কৈছে কিনা দাম আৰু বেচা দামৰ অনুপাত হৈছে 5:6 দেন আমাক ফাইন্ড আউট কৰিব দিছে যে আমাৰ প্ৰফিট পাৰ্চেন্টেজ কি হয় কিমান শতাংশ লাভ হৈছে বা কিমান শতাংশ লোকচান হৈছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি সকলোৱে জানো যে প্ৰফিট পাৰ্চেন্টেজ লাভৰ যিটো হাৰ হয় ন সেইটো উলিওৱাৰ কাৰণে আমি এটা মেথড ইউজ কৰো মেথডটো কেনেকুৱা আছিলে আমাক যিহৰ পাৰ্চেন্টেজ উলিয়াব দিছে যেনেকৈ ইয়াতে কৈছে লাভৰ শতাংশ তাৰ কাৰণে এটা ভগ্নাংশ লিখিব লাগে পূৰণ 100 আমি পাৰ্চেন্টেজ উলিয়াবলৈ হলে এই ষ্ট্ৰেটেজিটো সদায় মনত ৰাখো আমি কি মনত ৰাখো আমি মনত ৰাখো যে যদিহে শতাংশ উলিয়াব দিছে মানে এটা ভগ্নাংশ লিখিব লাগে ইনটু 100 আৰু এই যিটো ভগ্নাংশ আছে ভগ্নাংশটোৰ আমি তলৰ ফালে কাক লিখিম ওপৰত কাক লিখিম সেইটো কথা এতিয়া বুজিব লগা আমাক যিহৰ পাৰ্চেন্টেজ উলিয়াব দিছে ইয়াতে যেনেকৈ দিছে প্ৰফিট পাৰ্চেন্টেজ ন আমি চাব লাগে যে লাভ কিহৰ ওপৰত হয় আৰু আমি সকলোৱে জানো লাভ হয় কিনা দামৰ ওপৰত মানে কিনা দামৰ ওপৰতহে লাভটো লিখিব পাৰি তো কিনা দামক আমি ক'ত লিখিম তলত লিখিম তো ইয়াতে কিনা দাম কৈছে আমাক কিমান 5:6 ন আৰু বেচা দাম কিমান বেচা দাম 6 তো মানে কিনা দাম যিটো আছে ন তাৰ ওপৰতহে লাভ হ'ব তো এই 5 টকাটোৰ ওপৰত কিমান টকা লাভ হৈছে যদি 5 টকাত কিনি পেলাই 6 টকাত বিক্ৰী কৰো মানে কি হ'ব 1 টকা এটা লাভ আমি কি লিখিম ওপৰত 1 লিখিম এইখিনি সলভ কৰিলে দেখিবা 20% আহিব অৰ্থাৎ 20% কি হৈছে মানুহজনৰ প্ৰফিট হৈছে ক্লিয়াৰ নে সকলোৰে আমি অপচন এ ইয়াৰে কি বুলি কম কাৰেক্ট বুলি কম ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে the ratio of two number is 3:8 দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:8 দুটা সংখ্যাৰ অনুপাত 3:8 and their difference is 115 আৰু সংখ্যা দুটাৰ পাৰ্থক্য আমাক দিয়া আছে দুটা সংখ্যাৰ আমাৰ অনুপাত দিয়া আছে সংখ্যাৰ দুটা পাৰ্থক্য দিয়া আছে আমি সকলোৱে জানো যে অনুপাত অৰিজিনেল সংখ্যা নহয় অনুপাতৰ পৰা যদি আমি যদি একদম যেটো এক্সাক্ট নাম্বাৰ হেতু উলিয়াব লাগে আমি তাৰ কাৰণে কি ক'ব লাগে আমি কম যে প্ৰথম সংখ্যাটো হৈছে 3 ৰেশিও 3 অনুপাত আৰু দ্বিতীয় সংখ্যাটো হৈছে 8 ৰেশিও আৰু ইহঁতৰ যেটো ডিফাৰেন্স হয় পাৰ্থক্য কিমান আছে পাৰ্থক্য হৈছে 5 ৰেশিও আৰু এই 5 ৰেশিওটো কাৰ সমান হ'ব 115 ৰ সমান আৰু যদি এইটো 115 ৰ সমান হয় ইয়াৰে পৰা r ইকুৱেল ওলাব জানো নিশ্চয় ওলাব 23 তো r ইকুৱেল ওলাই গ'ল 23 মানে এটা অনুপাতৰ মূল্য হৈছে কিমান 23 আৰু যদি এটা অনুপাতৰ মূল্য 23 হয় তেতিয়া হলে আমাৰ সংখ্যা দুটা উলিয়াব দিছে মানে এটা সংখ্যা হ'ব 3 ৰেশিও মানে 3 into 23 কিমান হ'ব 69 ঠিক একেদৰে আনটো সংখ্যা হৈছে 8 ৰেশিও মানে 8 into 23 কিমান হ'ব এইটো পূৰণ কৰিলে 8 into 23 কৰিলে 8 3 গুণ 24 8 2 গুণ 16 তো 184 ঠিক আছে তো 184 হৈছে এটা সংখ্যা আৰু আনটো সংখ্যা হৈছে 69 আৰু আমাৰ এনসাৰ ইয়াতে আহি গ'ল নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা ইয়াতে যিমান কেইটা কোৱেশ্চন আছে না এক্সাম ওৰিয়েন্টেড কোৱেশ্চন হয় এক্সামত এনেকুৱাই কোৱেশ্চন হয় এক্সামত বহুত বেছি টাফ কোৱেশ্চন নাহে তো আমি অকনমান বস্তুবিলাক ভালদৰে পঢ়াৰ পাছত আমাৰ কাৰণে গোটেই চেপ্টাৰটো ইজি আৰু আমি গোটেই চেপ্টাৰটোৰে কোৱেশ্চন সলভ কৰিব পাৰো যেনেকৈ ইয়াতে এইটো কোৱেশ্চনত কৈছে কিন্তু টাইম বেছি ল'ব নোৱাৰো দেই এইকেইটা কোৱেশ্চনত টাইম বেছি ল'ব লগা কোৱেশ্চন নহয় The sum of two numbers is 40 দুটা সংখ্যাৰ যোগফল দিয়া আছে 40 আৰু এটা পাৰ্থক্য দিয়া আছে 4 the ratio of the numbers আমাক সংখ্যা দুটাৰ অনুপাত উলিয়াব দিছে আমাক যেতিয়া কৈছে দুটা সংখ্যাৰ যোগফল 40 তেতিয়া হলে আমি এনেকৈ ক'ব পাৰিম জানো যে x আৰু y দুটা সংখ্যা ইহঁতৰ যোগফল 40 ঠিক একেদৰে আমাক কৈছে সংখ্যা দুটাৰ পাৰ্থক্য হৈছে কিমান 4 তো এনেকৈ লিখিব নোৱাৰিম জানো দুটা সংখ্যা ইহঁতৰ যোগফল 40 ইহঁতৰ বিয়োগফল কিমান 4 এটা কি কৰিম এটা সিম্পলি যদি আমি চাও আমি এই দুইটা ইকুয়েশনত যদি যোগ কৰি দিলে কি হ'ব x + x 2x + y - y মানে কাট খাই যাব তো 40 + 4 44 তো 2x = আহি গ'ল 44 ইয়াৰে পৰা x = আহি গ'ল 22 মানে এটা সংখ্যা আমি গম পালো 22 এটা সংখ্যা যদি 22 হয় তাহলে আনটো সংখ্যা কি হ'ব লাগিব যাতে 22 ৰ লগত কিবা এটা যোগ কৰিলে 40 পোৱা যায় কাৰণ কৈছে ন সংখ্যা দুটাৰ যোগফল 40 তো এটা সংখ্যা যদি 22 হয় এটা সংখ্যা 18 নহব জানো তেতিয়া কি হ'ব এই দুইটা সংখ্যাৰে যোগফল তোমালকে দেখিবা 40 আৰু ইহঁতৰ ডিফাৰেন্স দেখিবা 4 ইহঁতৰ পাৰ্থক্য কিমান 4
মানে আমাক যিটো এটা ৰিকুৱাৰ্ড নাম্বাৰৰ অনুপাত উলিয়াব দিছিলে অনুপাত কিমান হ'ব তো আমি উলিয়াব লাগিব 22:18 আৰু এইটো সলভ কৰিলে দেখিবা 11:9 হৈ যাব আমাৰ ফাইনেল আনসাৰ ক্লিয়াৰ আই হোপ সকলোৱে বুজি পালে খুব ক্লিয়াৰলি বুজি পালে কাৰো একো ডাউটছ নাই ওকে ডান তো এনেকৈ আমি কি কৰিব পাৰো ইয়াৰে আনসাৰ উলিয়াব পাৰিম নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে the ratio of two number is 10:7 দুটা সংখ্যাৰ অনুপাত হৈছে 10:7 আমাক কৈছে the difference is 105 আৰু সিহঁতৰ পাৰ্থক্য হৈছে 105 দুটা সংখ্যাৰ অনুপাত দিয়া আছে 10:7 and the difference is 105 the sum of these number সংখ্যাৰ এটা যোগফল উলিয়াব দিছে আকৌ একেখিনি কামে কৰিব লাগিব এটা সংখ্যা হ'ব 10 ৰেশিও এটা সংখ্যা হ'ব 7 ৰেশিও আৰু ইহঁতৰ ডিফাৰেন্স আমি ইয়াতে দেখি পাই আছো 3 ৰেশিও আৰু এইটোৱে আমাৰ কাৰ সমান বুলি কৈছে 105 ৰ সমান আৰু ইয়াৰে পৰা r ইকুৱেল ওলাব 35 হয় 35 ওলাব আমি গম পাই গলো যে এটা অনুপাতৰ ভ্যালু হৈছে 35 যদি এটা অনুপাতৰ ভ্যালু 35 হয় আমাক উলিয়াব কি দিছে আমাক কিনো উলিয়াব দিছে আমাক উলিয়াব দিছে সংখ্যা দুটাৰ যোগফল মানে 10 ৰেশিও and 7 ৰেশিওৰ যোগফল কিমান হ'ব 17 ৰেশিও yes 17 ৰেশিও আহিব আৰু 17 ৰেশিওটোহে আমি উলিয়াব লাগে আমি যদি সেপাৰেটলি সংখ্যা উলিয়াব বিচাৰো আমি পাম এটা আছে 10 ৰেশিও মানে 35 into 10 350 হৈ যাব এটা নাম্বাৰ আৰু আনটো সংখ্যা আছে 7 ৰেশিও মানে 35 into 7 কিমান হ'ব 35 গুণ 70 3 গুণ 210 210 লগত 30 240 45 245 245 মানে এটা সংখ্যা পালো আমি 350 এটা সংখ্যা আমি পালো 245 আৰু এই দুইটা সংখ্যাকে যদি যোগ কৰা হয় তেতিয়াহলে কিমান আহিব 595 হৈ যাব আমাৰ কারেক্ট आंसर আমাক হেতুহে উলিয়াব দিছে আমাক কি উলিয়াব দিছে এটা সাম অফ দিস নাম্বাৰছ আমাৰ সংখ্যাৰ এটা যোগফল উলিয়াব দিছে আৰু যোগফল উলিয়াব দিছে মানে কারেক্ট आंसर ইয়াতে হ'ব 595 কিমান টাইম লাগি আছে সব গোটা কোৱেশ্চনে 5-10 সেকেন্ডত আমাৰ आंसर আহি আছে নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন এটা কৈছে প্ৰডাক্ট অফ টু পজিটিভ ইন্টিজাৰ ইজ 1575 দুটা সংখ্যা দিয়া আছে আৰু সংখ্যা দুটাৰ আমাৰ পূৰণফল দিয়া আছে and the ratio this আমাৰ সংখ্যা দুটাৰ অনুপাত দিয়া আছে আমাক দুটা সংখ্যাৰ কি দিয়া আছে অনুপাত দিয়া আছে আমি অনুপাতৰ পৰা ক'ব পাৰিম যে এটা সংখ্যা 9 ৰেশিও এটা সংখ্যা 7 ৰেশিও লগতে আমি ক'ব পাৰিম এই সংখ্যা দুটা যদি পূৰণ কৰা হয় ন তেতিয়াহলে 1575 ৰ সমান হ'ব yes clear এই 9 ৰেশিও আৰু 7 ৰেশিওৰ যেটো আমাৰ প্ৰডাক্ট আছে প্ৰডাক্ট মানে কি পূৰণফল পূৰণ কৰিলে 1575 পোৱা যাব আৰু ইয়াৰে পৰা আমি r ৰ ভ্যালু উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম হাতেৰে কাটি দিয়াচোন হাতেৰে কাটিলে 7 2 গুণ 14 2 2 গ'ল 7 3 গুণ 21 কিমান হৈ গ'ল 6 নে ভুল হল 7 2 গুণ 14 এক আছে আকৌ আচ্ছা 7 দুইবাৰে যাব না আকৌ দুইবাৰ যাব 7 2 গুণ 14 3 ৰৈ গৈছে 7 5 গুণ 35 তো 225 225 আকৌ 9 ৰে কাটিব চালে 9 2 গুণ 18 18 হলে 9 5 গুণ 45 তো আমাৰ 25 আহি গ'ল তো ইয়াৰে পৰা আমি পাম r স্কয়ার ইজ ইকুয়াল 25 r স্কয়ার ইকুয়াল যদি 25 হয় 25 ক আমি এনেকৈ লিখিব নোৱাৰিম জানো 25 ক আমি 5 স্কয়ার লিখিব নোৱাৰো জানো নিশ্চয় পাৰো স্কয়ার স্কয়ার কাট খাই গ'ল r ইকুয়াল আমাৰ আহি গ'ল 5 ক্লিয়াৰ r ৰ ভ্যালু আহি গ'ল 5 মানে 1 ৰেশিও ইজ ইকুয়াল 5 এটা এইখিনি পোৰছনত বহুতৰ এটা সিলি মিস্টেক হয় কি সিলি মিস্টেক বহুতেই ভাবি লয় যে r ইকুয়াল 25 কিন্তু r ইকুয়াল নহয় দেই যেতিয়া পূৰণ কৰা হয় না এটা পূৰণ হৈ পেলাই r স্কয়ার হৈ যাব একচুয়ালি r ৰ ভ্যালু হ'ব লাগে 5 না কি 25 যদি কৰিছা তেতিয়াহলে গোটেই কোৱেশ্চনটো ভুল আমাক কৈছে স্মলাৰ ইন্টিজাৰ সৰু সংখ্যাটো উলিওৱা কোনটো হ'ব সৰু সংখ্যা 9 ৰেশিও নে 7 ৰেশিও obviously 7 ৰেশিও হ'ব 7 ৰেশিওৰ ভ্যালু উলিওৱাৰ কাৰণে 7 into 5 কৰি দিয়া 35 হৈ গ'ল আমাৰ কারেক্ট आंसर ক্লিয়াৰ সকলোৰে ক্লিয়াৰ নে সকলোৰে आंसर আহি আছে মই এক্সপেক্ট কৰি আছো দেই এতিয়া এইকেইটা কোৱেশ্চন ন তোমালোকে দেখিবা তোমালোকে যেতিয়া এক্সাম দিব যাবা এনেকুৱা ধৰণৰ কোৱেশ্চনেই দেখিবা যদি তোমালোকে এইকেইটা কোৱেশ্চনত নিজকে প্ৰিপেয়াৰ কৰা নাই এইকেইটা কোৱেশ্চন কৰিব পৰা নাই তেতিয়াহলে আমি বেসিক্সৰ পৰা এতিয়াও পঢ়িব বাকি আছে পঢ়িব লাগিব এক্সামৰ ডেট যদিও ঘোষণা হোৱা নাই আসাম পুলিচৰ অলৰেডি ফৰ্ম ফিল হৈ গৈছে আসাম পুলিচৰ এক্সাম হয়তো সোনকালে হৈ যাব কিন্তু যদিও এডিএৰি কথা বা তেনেকুৱা আমাৰ বহুত কেইটা এক্সামৰ কথা এতিয়ালৈকে আহা নাই এপিএসসি নোটিফিকেশন ওলাইছে বাকিখিনি ওলোৱা নাই কিন্তু ওলাব সোনকালে গোটেইখিনি ওলাব আৰু এক্সামো বহুত ডিলে কৈ নহয় মানে ধৰি লোৱা এটা মই যদি কওঁ যে এইটো বছৰৰ এণ্ডত একদম দেৰি হলেও এইটো বছৰৰ এণ্ডলৈকে আমাৰ হৈ যাব আৰু এইটো বছৰৰ এণ্ডত নহলে নেক্সট ইয়াৰৰ সাপোজ ফাৰ্ষ্টতে হ'ব জানুৱাৰী ফেব্ৰুৱাৰীত হ'ব এতিয়া কথাটো হ'ল যদি এইটো বছৰৰ এণ্ডতে হয় তথাপিতো আমাৰ হাতত কি বহুত সময় আছে জানো নাই আমি যদি একদমই পঢ়া ষ্টাৰ্ট কৰা নাই ন আমি এতিয়াৰ পৰা কৰিব লাগিব আমি এনেকুৱা বস্তু নহয় যে 2 মাহত পঢ়ি খতম কৰিম এতিয়াৰ পেপাৰৰ টাফনেস লেভেল বহুত বাঢ়ি গৈছে আৰু যিসকল ষ্টুডেন্টে অলৰেডি কমপ্লিট কৰি আছে যি যোৱাবাৰ এক্সাম দিছিলে অকমান মাৰ্কছৰ কাৰণে নাপালে সিহঁতে পুৰা প্ৰিপেয়াৰ্ড হৈ আছে সিহঁতে কাৰেন্ট এফেয়াৰ্স পঢ়ি পেলাই নিজকে পুৰা আপ টু ডেট ৰাখি আছে তো সেইখিনি ষ্টুডেন্টৰ লগত যদি আমি কম্পিট কৰিব লাগে আমি যদি নতুনকৈ ষ্টাৰ্ট কৰা মানুহ এজনে আমি যদি সিলেকশন ল'ব লাগে তাৰ কাৰণে আমি ভালদৰে পঢ়িবই লাগিব আমি 2 মাহ 3 মাহত ক্লিয়াৰ কৰিব পাৰিম বুলি আমি একদম কনফিডেন্স
ৰাখিব নোৱাৰো আমি পঢ়িব লাগিব অলপমান আগৰ পৰাই যদি বছৰৰ শেষতো হয় মই ভাবো এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰিব লাগিব এতিয়াৰ পৰাই বেসিক বিলাক ষ্ট্ৰং বনাব লাগিব এনেকুৱা কোৱেশ্চন এক্সামত আহিলে সিলি মিস্টেক যোনখিনি মই হ'ব বুলি ভাবিলো বা কলো মই তোমালোকক সেই সিলি মিস্টেক বিলাকতো পাহৰিয়ে যোৱা কেতিয়াও হ'ব নোৱাৰে আমি ডাইৰেক্টলি এনসাৰ কৰিব লাগিব দেখি পেলাই আমি এনসাৰ কৰিব লাগিব আমাৰ ক্যালকুলেশন স্পিড থাকিব লাগিব তো গোটেইখিনি বস্তু আমি মেইনটেইন কৰিব লাগিব এটো কোৱেশ্চনত কি কৈছে three numbers are in the ratio of 3:2:5 and sum of their squares আমাক কৈছে তিনিটা সংখ্যা হৈছে এই তিনিটা অনুপাতত দিয়া আছে obviously ৰেশিও দিয়া আছে আমাক কৈছে এই সংখ্যা কেইটাৰ যেটো স্কয়াৰ ওলাব স্কয়াৰৰ যোগফল হৈছে এইটো the smallest of these number আমাক সৰু সংখ্যাটো উলিয়াব দিছে চোৱা দেই এটা মই যদি কওঁ এই সংখ্যা কেইটাৰ স্কয়াৰ কি হ'ব এটা সংখ্যা আছে 3 তাক স্কয়াৰ কৰিলে কি হ'ব 9 r স্কয়াৰ হ'ব ন কিয় আনছা এটা সংখ্যা হৈছে 3 ৰেশিও তাক যদি স্কয়াৰ কৰি দিও 9 r স্কয়াৰ হ'ব 9 r নহয় দে যদি কোনোবা ভাবিছে 9 r হ'ব হোল এইখিনিতে তোমালোকৰ মাৰ্কটো কাট খাই যাব তো সেই কাৰণে অকনমান ৰেডি থাকিব লাগিব নেক্সট আমাক কৈছে 2 মানে এইটো হ'ব 4r স্কয়াৰ নেক্সট আমাক কৈছে 5 মানে এইটো হ'ব 25r স্কয়াৰ আৰু এই গোটেইখিনিৰ যেটো সাম হয় গোটেইখিনিৰ যেটো সাম হয় হেতু আমাক কিমান দি আছে 1862 এইখিনি যোগ কৰি দি আছো যোগ কৰিলে দেখিবা 25029 দেন 30 39 হৈ গ'ল 38r স্কয়াৰ ইজ ইকুৱেল আমাৰ আহিব কিমান 1862 এটা 38 এর এইটো ডিভাইড কৰিবলৈ ট্ৰাই কৰা r স্কয়াৰ ইকুৱেল কিমান আহিব যদি আমি 40 ৰে ডিভাইড কৰিবলৈ ট্ৰাই কৰো 40 ৰে ডিভাইড কৰিবলৈ ট্ৰাই কৰিলে কি হ'ব 2 ৰে কাটিছো এবাৰ ক্যালকুলেশন অকমা সৰু বনাই দিয়া এটো 19 হৈ গ'ল 2 ৰে এটো কাটিলে 9 3 1 আহি গ'ল 931 তো 931 ডিভাইডেড বাই 19 আছে 19 হলে আমাৰ 100 তো নহয় 5 বাৰ গলে 95 হ'ব 5 বাৰো না যায় তো 4 বাৰ যাব 4 বাৰ গৈছে মানে এবাৰ 9 বাৰ যাব यस না 49 মানে আমাৰ r স্কয়াৰ ইকুৱেল আহি গ'ল কিমান 49 আৰু ইয়াৰে পৰা আমি লিখিব পাৰিম r ইকুৱেল কিমান আহিব r ইকুৱেল আহিব আমাৰ √49 यस আৰু ইয়াৰে পৰা আমি आंसर পাম 7 মানে 1 ৰেশিও মানে হৈছে কিমান 1 ৰেশিও মানে হৈছে 7 1 ৰেশিও মানে যদি 7 হয় তেতিয়া হলে আমাক উলিয়াব কি দিছে স্মলেস্ট অফ দিস কোনটো হ'ব 3 2 5 কোন স্মলেস্ট তো 2 টু স্মলেস্ট মানে 2r মানে 2 into 7 2 into 7 মানে 14 এ হৈ গ'ল আমাৰ কারেক্ট आंसर ক্লিয়াৰ 14 তো আমাৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে 14 আৰু সকলোতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব তো ডাঙৰ সংখ্যাটোৰ কাৰণে 7ক আমি পূৰণ কৰিব লাগিব 5ৰ লগত 7 5 গুণ 35 35 হ'ব আমাৰ ইয়াতে একদম ডাঙৰ সংখ্যাটো এইটো 35 আৰু সৰু সংখ্যা 14 আহিছে যদি আমাক গোটেইকেইটা সংখ্যাৰ কথা কয় আৰু এটা সংখ্যা কি হ'ব 3 ৰেশিও ন 3 ৰেশিও মানে 7 3 গুণ 21 মানে এটা সংখ্যা হ'ব 21 এটা সংখ্যা 14 এটা 35 আৰু এটাৰ সৰু সংখ্যা 14 ঠিক আছে নেক্সট কোৱেশ্চন এটো কোৱেশ্চনত কি কৈছে এটো কৈছে the sum of three number is 116 তিনিটা সংখ্যাৰ আমাক যোগফল দিয়া আছে 116 the ratio of second to the third number is 9:16 আমাক সেকেন্ড আৰু থার্ড নাম্বাৰৰ ৰেশিও দিয়া আছে মই যদি ইয়াতে লিখিব বিচাৰো যে সেকেন্ড নাম্বাৰ আহি গ'ল এইটো থার্ড নাম্বাৰ আহি গ'ল এইটো সেকেন্ড এন্ড থার্ড নাম্বাৰৰ ৰেশিও কিমান 9:16 নেক্সট আমাক কি কৈছে যে ফার্স্ট এন্ড থার্ড নাম্বাৰৰ ৰেশিও আমাক দিয়া আছে ইয়াতে ফার্স্ট এন্ড থার্ড নাম্বাৰৰ ৰেশিও কিমান 1:4 এতিয়া ইয়াতে তোমালোকে দেখিবা যেটো থার্ড নাম্বাৰ আছে ন থার্ড নাম্বাৰটো ইয়াতেও আছে কিন্তু ইয়াতে থার্ড নাম্বাৰটো ভ্যালু 16 কিন্তু ইয়াতে কিমান 4 এটা দুইটা বেলেগ হ'ব পাৰিব জানো নোৱাৰে ন অনুপাতত বুলি ক'লেও আমি যদি কিবা এটা সংখ্যা সেম দেখি পাই আছো তে দুইটা সেম হ'ব লাগে ন আমি কি কৰিম প্ৰথমতে দুইটা সংখ্যা সেম বনাম তো মই যদি ইয়াতে 4 এটা পূৰণ কৰি দিও 4 4 গুণ কিমান 16 হৈ যাব মানে থার্ড নাম্বাৰটো সমান হৈ গ'ল দুইটা সংখ্যাতে এতিয়া ইয়াতে 4 পূৰণ কৰিলে এইফালেও কৰিব লাগিব মানে আমি ক'ব পাৰিম যে দ্বিতীয় সংখ্যা আৰু তৃতীয় সংখ্যাৰ অনুপাত হৈছে 9:16 ফার্স্ট নাম্বার এন্ড থার্ড নাম্বাৰৰ ৰেশিও হৈছে 4:16 মানে থার্ড নাম্বাৰটো দুইটাৰে 16 হয় ফার্স্ট নাম্বার টু 4 and সেকেন্ড নাম্বার টু হৈছে 9 আমাক দিছে কি কোৱেশ্চন আমাক কৈছে সংখ্যা কেইটাৰ যোগফল হৈছে 116 মানে আমি এনেকৈ ক'ব পাৰো যে 9 ৰেশিও প্লাস 4 ৰেশিও প্লাস 16 ৰেশিও is equal আমাৰ আহিব লাগে 116 ক্লিয়াৰ নে সকলোৰে এখিনি যোগ কৰিলে দেখিবা 29 ৰেশিও is equal আহিছে 116 যদি 29 এৰ এটো কাট কৰি দিও 4 বাৰ যাব অৰ্থাৎ r equal আমাৰ ইয়াৰে পৰা আহি গ'ল 4 1 ৰেশিও মানে আহি গ'ল 4 আৰু 1 ৰেশিও মানে গম পালো মানে সেকেন্ড নাম্বার কি হ'ব সেকেন্ড নাম্বার মানে হৈছে 9 ৰেশিও এইটো নহয় জানো 9 ৰেশিও মানে 9 4 গুণ 37 36 এ হৈ গ'ল আমাৰ ইয়াতে কারেক্ট आंसर হয় না কিমাননো টাইম লাগিছে কৰাৰ এপ্ৰোচটো ভাল হ'ব লাগে আমি এটা ইয়াতে প্লট মেথড ইউজ কৰিব নোৱাৰিলো হেতেন জানো নিশ্চয় পাৰিলো হেতেন কিন্তু প্ৰয়োজন নাই ন আমি যদি ডাইৰেক্ট ভ্যালুটো সমান বনালে আমাৰ ৰেশিওটো আহি আছে কম্বাইন্ড ৰেশিও আমি কিয় সমান এটা প্লট মেথড ইউজ কৰিব লাগে
এনে টাইম ৱেষ্ট ন, তো সেইকাৰণে মই প্লট মেথড ইয়াতে ব্যৱহাৰেই কৰা নাই। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যনত কি কৈছে, of the three numbers the ratio of the first and the second is 8:9। তিনিটা সংখ্যাৰ কথা কৈছে, তাৰে প্ৰথম সংখ্যাটোৰ দ্বিতীয় সংখ্যাটোৰ অনুপাত দিয়া আছে 8:9। লগতে আমাক কৈছে and that of second number and third number ratio 3:4। তো দুটা প্ৰথম আৰু দ্বিতীয় ফাৰ্ষ্ট নাম্বাৰ and second number ratio আমাক দিয়া আছে 8:9। আমাক second number and third number ratio দিয়া আছে কিমান 3:4। আমাক কৈছে the product of the first and the third number is কিমান, first number and third number product এইটো, then the second number is। এতিয়া ইয়াতে যদি চোৱা ন, ইয়াতে এটা আছে ফাৰ্ষ্ট নাম্বাৰ, এটা সেকেন্ড, এটা থাৰ্ড। তো ইয়াতে দেখিবা সেকেন্ড নাম্বাৰটো দুইটাতে আছে, এইটো ৰেচিঅ'টো আছে, এইটো ৰেচিঅ'টো আছে, কিন্তু ভ্যালু দুইটাৰ বেলেগ বেলেগ, এইটোতো হ'ব নোৱাৰে ন। ইয়াতে যদি 9 আছে ইয়াতে 9 থাকিব লাগে, ইয়াতে যদি 3 আছে ইয়াতে 3 থাকিব লাগে। তো আমি কি কৰিব পাৰো, আমি ইয়াতে এটা 3 মাল্টিপ্লাই কৰি দিব পাৰো, তেতিয়া কি হ'ব 3 3 যা 9 হৈ যাব, মানে দুইটাৰ ভ্যালু সমান হৈ যাব। আৰু ইয়াতে যদি 3 মাল্টিপ্লাই কৰো, ইয়াতেও কৰিব লাগিব ন, অনুপাতৰ ৰুলটোৱে তেনেকুৱা, অনুপাতৰ যদি লেফট সাইডে কিবা এটা পূৰণ কৰিছো ৰাইট সাইডেও কৰিবই লাগিব, মানে ইয়াতে আহি গ'ল 9:12, ইয়াতে আহি গ'ল 8:9। এতিয়া আমি দেখিছো যে সেকেন্ড যিটো ভ্যালু আছে, সেকেন্ড নাম্বাৰ, তাৰ ৰেচিঅ' দুইটাৰে সমান আছে, মানে এইটোৱে হৈ গ'ল সিহঁতৰ কম্বাইন্ড ৰেচিঅ', ঠিক আছে, এইটোকে আমি কি বুলি কওঁ, কম্বাইন্ড ৰেচিঅ'। আমাক এতিয়া কৈছে ফাৰ্ষ্ট নাম্বাৰ এণ্ড লাষ্ট নাম্বাৰ মানে থাৰ্ড নাম্বাৰৰ যিটো প্ৰডাক্ট মানে কি পূৰণফল ন, তো আমি এনেকৈ ক'ব পাৰিম যে 8:12 ৰেচিঅ' ইজ ইকুৱেল আহিব লাগে 2400। ক্লিয়াৰ? 12ৰে এইটো কাটি দিয়া 200 বাজ যাব, 200 আকৌ 8ৰে কাটি দিলে 25 বাজ যাব, মানে r স্কয়ার ইজ ইকুৱেল, আকৌ ইয়াতে পাই গ'ল আমি 25। r স্কয়ার ইকুৱেল যদি 25 হয়, r ইকুৱেল আহিব ইয়াৰে পৰা 5, r ৰ ভ্যালু আহি গ'ল 5, আৰু r ৰ ভ্যালু যদি 5 হয় তেতিয়াহ'লে আমাৰ অলমোস্ট কুৱেশ্যনটো হৈয়ে গ'ল। আমাক সেকেন্ড নাম্বাৰটো উলিয়াব দিছে, সেকেন্ড নাম্বাৰৰ ভ্যালু কিমান 9 ৰেচিঅ' মানে হৈছে 9 into 5, তো 9 5 যা 45 এই হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট এনসাৰ। আশা কৰো ক্লিয়াৰ, সকলোৱে বুজি পালে, সকলোৱে খুব ধুনীয়াকৈ গোটেইখিনি বস্তু ইয়াৰে বুজি পালে। আমি কি কৰিছো, কম্বাইন্ড ৰেচিঅ' ওলাইছো, কম্বাইন্ড ৰেচিঅ'টো আমি প্লট মেথড ইউজ কৰা নাই, আমি নৰ্মেলি কি কৰিছো, ভ্যালু দুটা সমান বনাই লৈছো, তাৰপিছত আমি কম্পেয়াৰ কৰিছো কুৱেশ্যনত যিখিনি ডাটা দিয়া আছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এৰে কি কৈছে, এইটো হৈছে আমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যনৰ কুৱেশ্যন, খুব ইণ্টাৰেষ্টিং কুৱেশ্যন হয়, যদি ভালদৰে মেথডটো জনা হয় ন, তেতিয়াহ'লে খুব ইজিলি এনসাৰ ওলাই, আৰু যদি নাজানো তেতিয়াহ'লে এইটো কুৱেশ্যনৰ এনসাৰ কৰিবলৈ কিন্তু বহুত টাইম লাগে। কিনো কোৱা আছে, two numbers are in the ratio of 2:3। দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3। if 2 is subtracted বুলি কৈছে, 2 এটা বিয়োগ কৰা হৈছে from the first and 2 is added to the second, the ratio becomes ইমান। আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে, চাবাৰে মই এটা দুটা মেথডত কুৱেশ্যন কৰাও বিচাৰিছো। দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3, আমি সকলোৱে জানো a:b টোক আমি এনেকৈ লিখিব পাৰো a/b, পাৰো ন, a/b লিখিব পাৰো। ইয়াতে 2:3 দিয়া আছে, মই লিখিব পাৰিম 2/3। এতিয়া ইয়াৰে পৰা যে অৰিজিনেল ওলাব লাগে, এটা হৈছে 2 অনুপাত, এটা হৈছে 3 অনুপাত, এই দুটা হৈছে সংখ্যা। আমাক কৈছে যে প্ৰথম সংখ্যাটোৰ পৰা 2 এটা বিয়োগ কৰা হ'ব, দ্বিতীয় সংখ্যাটোৰ লগত 2 এটা যোগ কৰা হ'ব, আৰু ফলত যি দুটা নতুন সংখ্যা পোৱা যাব তাৰ ৰেচিঅ' হৈছে 1:2। হয়, এতিয়া চোৱা, প্ৰথম যিটো সংখ্যা আছে তাৰ পৰা 2 বিয়োগ কৰিলে, আৰু সেকেন্ড সংখ্যাটোৰ লগত 2 যোগ কৰিলে, এইটো হৈ গ'ল নতুন সংখ্যা ন, এইটো প্ৰথম সংখ্যাটো বিয়োগ কৰাৰ পিছত নতুন সংখ্যা পাই যাম, প্ৰথম সংখ্যাটোৰ পৰা যোগ কৰাৰ পিছত নতুন সংখ্যা এটা পাই যাম, এই সংখ্যা দুটাৰ অনুপাত হৈছে 1:2, আৰু এনেকৈ লিখি পেলাইও আমি r ৰ ভ্যালুটো উলিয়াব পাৰিম, ক্ৰছ মাল্টিপ্লাই কৰি দিয়া এনসাৰ আহি যাব। এইটো মেথডক যদি স্কিপ কৰিব বিচাৰো, আৰু এটা মেথড আছে, সেইটো হৈছে আমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড, আৰু সেই মেথডটো অলমোস্ট ইয়াতে যিটো মেথড ব্যৱহাৰ কৰা হয় সেইখিনিয়ে ব্যৱহাৰ হয়, কিন্তু অলপমান শৰ্টেষ্ট ৱেত। আমি ইয়াতে কি লিখো, আমি লিখো ইয়াতে 2:3 দুটা সংখ্যাৰ অনুপাত। এতিয়া কি কৈছে, প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ কৰা হ'ব, দ্বিতীয় সংখ্যাটোৰ লগত 2 যোগ কৰা হ'ব, আৰু হোৱাৰ পাছত নতুন অনুপাত হৈছে 1:2। এনেকৈ আমি লিখি ল'ব লাগে, যিখিনি কুৱেশ্যনত দিয়া আছে না সেইখিনি মই লিখি লৈছো। নেক্সট কি কৰিবা, নেক্সট মনত ৰাখিবা, যিটো মেথডৰ নাম, মেথডটোৰ নাম হৈছে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড, মানে আমি ক্ৰছ কৰি পেলাই মাল্টিপ্লাই কৰিব লাগিব। আমি কি কৰিম, এবাৰ 2ৰ লগত 2টো পূৰণ কৰিম, এবাৰ 3ৰ লগত 1টো পূৰণ কৰিম, ঠিক আছে। 2 2 কিমান, 2 2 হৈছে 4, 3 1 কিমান 3। তো এই যে পূৰণ কৰিলো অনুপাত দুটা, পূৰণ কৰি সিহঁতৰ পাৰ্থক্য ল'ব লাগে, ঠিক আছে, পাৰ্থক্য চোৱা, 2 2 4, 3 1 3, 4 আৰু 3ৰ ডিফাৰেন্স কিমান 1, মানে আমি কম 1 ৰেচিঅ', মানে এটা অনুপাত, যদি ইয়াতে 2 আহিলেহেঁতেন 2 ৰেচিঅ' ক'লোহেঁতেন। তো 1 ৰেচিঅ' ইজ ইকুৱেল, এতিয়া ইকুৱেল কাৰ সমান হ'ব, তো এইবাৰ ক্ৰছ মাল্টিপ্লাই, কিন্তু এইবাৰ কেনেকে, এইবাৰ এই 2টোৰ লগত এইটো, এই 1টোৰ লগত এই 2টো, বুজিলা, এইটোক কয় আকৌ ক্ৰছ মাল্টিপ্লাই। এতিয়া এইবাৰ মনত ৰাখিবা, যদি ইয়াতে সেম সাইন আছে, মানে ইয়াতে মাইনাস আছে ইয়াতেও মাইনাস, তেতিয়াহ'লে ইহঁতৰ আমি ডিফাৰেন্স ল'ব লাগে। যদি এনেকুৱা হয় যে ইয়াতে মাইনাস ইয়াতে প্লাস, মানে যোগ কৰি দিব লাগে।
যদি ইয়াতে প্লাস থাকে ইয়াতে মাইনাস থাকে তেতিয়াও যোগ যদি ইয়াতে প্লাস আছে ইয়াতে প্লাস দুইটাত সেম সেম সাইন আছে মানে ডিফারেন্স এতিয়া ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে মানে বেলেগ বেলেগ সিম্বল আছে ন এটা যোগ এটা বিয়োগ মানে আমি যোগ করি ঠিক আছে মানে বেলেগ বেলেগ সিম্বল থাকিলে যোগেই কৰিব লাগে যদি একে ধৰণৰ চিহ্ন থাকে যেনেকৈ ইয়াতে যদি যোগ থাকে ইয়াতেও যোগ তেতিয়া কিন্তু পাৰ্থক্য এতিয়া মই এটা কি কৰিছো চোৱা 2 পূৰণ 2 2 গুণ 4 2 লগত 1 2 গুণ 2 4 আৰু 2 যোগ কৰিলে 6 মানে r ইকুৱেল আহি গ'ল 6 বুজি পালা এনেকে লিখে এইটো হৈ গ'ল ক্ৰছ মাল্টিপ্লাই মেথড এইটো মেথড ইউজ কৰিলে আমি ডাইৰেক্টলি ক'ব পাৰো যে 1 ৰেশিও ইকুৱেল কিমান হয় আৰু যেটো 1 ৰেশিও ইকুৱেল পাইছো এই ডাটাটো সদায় তোমালোকে ওপৰৰ অনুপাতহে ব্যৱহাৰ কৰিব পাৰিবা আৰু এই অনুপাতটোক আমি বেস ৰেশিও বুলি কওঁ যেটো ওপৰৰ ৰেশিও আছে ন তাতহে ব্যৱহাৰ কৰিব পাৰি তলৰ অনুপাতটো ব্যৱহাৰ কৰিব এইটো নোৱাৰিবা মানে 6 লগত 1 পূৰণ কৰিলে 6 1 গুণ 6 এটা সংখ্যা হেতু ক'ব নোৱাৰা কিন্তু 6 লগত যদি 2 পূৰণ কৰো 6 2 গুণ 12 এইটো হৈ গৈছে আমাৰ এটা সংখ্যা 6 2 গুণ 12 এটা সংখ্যা 6 3 গুণ 18 এটা সংখ্যা এনেকৈ আমি এই দুটা আনসাৰ ক'ব পাৰিম আমি কিন্তু তলৰ অনুপাতটোত এই r ৰ ভ্যালুটো বহাব নোৱাৰো ঠিক আছে থাকিব মনত তো এইটো মেথড তোমালোকে জানি থোৱাটো বহুত বেছি ইউজফুল কাৰণ এইটোৱে আমাক ইজিলি আনসাৰ দিয়ে যদি এনেকৈ নকৰি তোমালোকে ইয়াতে কৰিব বিচৰা ইয়াতে কৰিলেও এনেকুৱা নহয় যে আনসাৰ নোলাব আহিব 2 লগত পূৰণ কৰি দিয়া 2 2 গুণ 4 ৰেশিও বিয়োগ 4 3 1 গুণ 3 ৰেশিও যোগ 2 এতিয়া এইখিনি চোৱা যদি মই 3 ৰেশিওটো ইপিনে লৈ আনো কি হ'ব 4 ৰেশিও মাইনাস 3 ৰেশিও হৈছে না 4 টো ইপিনে গুচি গলে যোগ হ'ব তো 4 যোগ 2 এটা কিমান আহি গ'ল r ইকুৱেল আহি গ'ল 6 আহিছে নে সেম আনসাৰ আহিব মানে এইটো মেথডটো কিয় ক্ৰছ মাল্টিপ্লাই বুলি কোৱা হয় কাৰণ ইয়াতেও ক্ৰছ মাল্টিপ্লাই কৰা হৈছে ন এনে 2 টো ইয়াৰ লগত পূৰণ কৰা হৈছে একক এইটোৰ লগত পূৰণ কৰা হৈছে তো সেই কাৰণে আমি কি কৰো ক্ৰছ মাল্টিপ্লাই বুলি মেথডটো নামও দিও আৰু সেই কথাৰে আমি ইউজও কৰো মেথডটো ওকে নেক্সট আইছো আমাক উলিয়াব কি দিছে ইয়াতে উলিয়াব সাম অফ দা নাম্বাৰ আমাৰ সংখ্যাটা যোগফল উলিয়াব দিছে মানে 18 যোগ 12 কিমান হ'ব 30 তো 30 এই হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট আছে 30 ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে when a particular number is subtracted from each of these number the resulting number are in proportion the numbers to be subtracted is আমাক কৈছে চাৰিটা সংখ্যা আছে এটা एग्जांपल দিছে 7 9 11 15 আমাক কৈছে এই সংখ্যা কেইটাৰ পৰা কি এনেকুৱা বিয়োগ কৰিব লাগিব কি এনেকুৱা বিয়োগ কৰিব লাগিব লাইক x এটা বিয়োগ কৰিলো কিবা এটা সেম নাম্বাৰ এটা বিয়োগ কৰিম গতে কেইটা সংখ্যাৰ পৰা আৰু বিয়োগ কৰাৰ পিছত ইহতে কি হ'ব সমানুপাতত থাকিব বিয়োগ কৰাৰ পিছত এই সংখ্যা কেইটা সমানুপাতত আহিব অৰ্থাৎ 7:9:11:15 হৈ যাব ঠিক আছে কি এনেকুৱা সংখ্যা বিয়োগ কৰিম বিয়োগ কৰিলে আমাৰ সংখ্যা কেইটা সমানুপাতত আহিব এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন যদি এক্সামত আহে যে আমাক কেইটামান সংখ্যা দি দিছে যে ইয়াৰে পৰা কি বিয়োগ কৰিম যাতে সিহঁতৰ যেটো আনসাৰ আছে হেতু সমানুপাতত থাকে তেতিয়া হলে তোমালোকে সদায় মনত ৰাখিবা এটোৰ কাৰণে এটা শৰ্টেষ্ট ট্ৰিক আছে আৰু লগতে এটোৰ কাৰণে এটা লং ট্ৰিক এটা আছে লং ট্ৰিক কেনেকুৱা আমি এনেকৈ ক'ব পাৰো যে প্ৰথমতে 7/9 এটা আছে ঠিক আছে 7/9 টো এটো 7r এটা আছে 9r এটা আছে ঠিক আছে এতিয়া ইয়াৰে পৰা আমি কিবা বিয়োগ কৰিব লাগিব ন তো বিয়োগ কৰিলো মই x এটা বিয়োগ কৰা বুলি ধৰিলো আৰু কৰাৰ পাছত কি হ'ব আৰু লগতে ইয়াতে যি কিটা আছে ইয়াতে কি আছে ইয়াতে এটা আহিব 11 ৰেশিও এইটো 11 ৰেশিও আৰু এটা আছে 15 ৰেশিও ইয়াৰে পৰা আমি এটা x বিয়োগ কৰা বুলি ধৰিলো আৰু কৰাৰ পাছত ইয়াতে সমানুপাতত থাকিব এইটো ওয়ে ও তোমালোকে কৰিব পাৰিবা ঠিক আছে এইটো ওয়েও ইউজ কৰিব পাৰিবা কিন্তু ইয়াতকৈ বেছি ইজি টেকনিকটো হৈছে এইটো মেথডতকৈ বেছি ইজি মেথডটো হৈছে তোমালোকে এনেকৈ মনত ৰাখিব লাগে যদি আমাক এনেকুৱা বিয়োগ কৰা বা যোগ কৰাৰ কথা কয় আমি প্ৰথমতে সংখ্যা কেইটা সমানুপাতত লিখি লম মানে 7/9 is to 11/15 হল এনে কি কৰিবা ইহতক ক্ৰস কৰিবা ক্ৰস কৰি পেলাই এবাৰ পূৰণ কৰি পেলাই ইহতৰ পাৰ্থক্য এটা ক্ৰস কৰি পেলাই পূৰণ কৰিবা 15 7 গুণ পূৰণ কৰা 11 9 গুণ পূৰণ কৰা 11 9 গুণ 99 15 7 গুণ 105 ঠিক আছে ওকে তো এনেকে আমি পূৰণ কৰি পেলাই হেতৰ পাৰ্থক্য লম মানে 105 বিয়োগ 99 কৰিলো মই কি কৰিছো এবাৰ এটো পূৰণ কৰিছো এবাৰ এটো পূৰণ কৰিছো কৰি পেলাই হেতৰ পাৰ্থক্য লৈছো এবাৰ হে একেখিনি আমি কৰা এবাৰ এই দুটা যোগ কৰি দিয়া 15 যোগ 7 22 11 যোগ 9 20 তো যোগ কৰি পেলাই এবাৰ পাৰ্থক্য 22 বিয়োগ 20 এবাৰ দুইটাক পূৰণ কৰি পেলাই পাৰ্থক্য এবাৰ দুইটাক যোগ কৰি পেলাই পাৰ্থক্য 15 লগত 7 যোগ 9 লগত 11 যোগ কৰি পেলাই পাৰ্থক্য আৰু পাৰ্থক্য আদি কিমান আহিব ইয়াতে আছে 6 ইয়াতে আছে 2 2 ৰে এইটো কাটিলে 3 বাৰ যাব মানে 3 এ হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ দ্যাটস ইট থাকিবনে মনত যেতিয়া আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যে চাৰিটা সংখ্যা দিয়া আছে আৰু এই চাৰিটা সংখ্যাৰ পৰা কি এনেকুৱা বিয়োগ কৰিম আমাক এইটো কৈছে যে কি এনেকুৱা বিয়োগ কৰিম যাৰ ফলত সংখ্যা কেইটা সমানুপাতত থাকিব তো আমি কি কৰিম এই সংখ্যা কেইটাৰ পৰা আমি সংখ্যা কেইটা লিখি লম প্ৰথমতে ফ্ৰেকশনত দেন ক্ৰস মাল্টিপ্লাই কৰি পেলাই হেতৰ ডিফাৰেন্স ওলাম ক্ৰস মাল্টিপ্লাই কৰি ডিফাৰেন্স দেন যোগ কৰি পেলাই ডিফাৰেন্স আৰু কৰি পেলাই যিখিনি আমি হৰণ কৰি আনসাৰ পাম সেইটোৱে হৈ গ'ল আমাৰ ফাইনাল আনসাৰ ক্লিয়াৰ
ওকে ডান এই নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যন ন এইটো কুৱেশ্যন অলৰেডি আমি কৰিছো এনেকুৱা ধৰণৰ কুৱেশ্যন এটা অলৰেডি আমি কৰিছো তো মই বিচাৰো তোমালোকৰ এইটো হোমৱৰ্ক থাকক সকলোৱে ট্ৰাই কৰা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ইউজ হ'ব মই হিন্ট দিয়ে দিলো তোমালোকৰ হাতত দুটা মেথড আছে এটা বেসিক টেকনিক আছে এটা তোমালোকৰ ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড আছে ইউজ কৰা আৰু লগতে এনসাৰটো কমেন্ট বক্সত দিব লাগে ঠিক আছে কমেন্ট বক্সত সকলোৱে এইটো কুৱেশ্যনৰ এনসাৰটো জনাব লাগে ভিডিঅটো পজ কৰি লোৱা লৈ পেলাই ট্ৰাই কৰা সকলোৱে ওকে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো এইটোতো সেমেই হয় সেম টাইপ অফ কুৱেশ্যন হয় সকলোৱে ট্ৰাই কৰা ঠিক আছে সকলোৱে ট্ৰাই কৰা সেম টাইপৰ কুৱেশ্যন হয় এইটো কুৱেশ্যন ইয়াৰে আগৰ কুৱেশ্যনটো দুইটাই সেম হয় তো দুইটা কুৱেশ্যনে তোমালোকে ট্ৰাই কৰা আৰু বাকি নেক্সট যিখিনি কুৱেশ্যন আছে এইটো কুৱেশ্যন হওক এই তিনিটা কুৱেশ্যন হোমৱৰ্কে থাকক ঠিক আছে এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন এই তিনিটা কুৱেশ্যন হোমৱৰ্ক থাকক সকলোৱে ট্ৰাই কৰা আজি আৰু মই ক্লাছটো বেছি দীঘলীয়া নকৰো লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ